নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ ইতিহাস হ'ল মাদ্ৰাছা বোৰ্ড সংখ্যালঘুৰ শিক্ষা ব্যৱস্থাত ব্যাপক সাল সলনি কৰা হৈছে আজিৰ পৰা বিলুপ্ত হ'ল মাদ্ৰাছা বোৰ্ডৰ সকলো ক্ষমতা সংখ্যালঘু জনতাৰ শিক্ষা ব্যৱস্থাত ব্যাপক সাল সলনি কৰা হৈছে ৰাজ্যিক সংখ্যালঘু শিক্ষা প্ৰাধিকৰণৰ হাতত মাদ্ৰাছা বোৰ্ডৰ ক্ষমতা সংখ্যালঘু শিক্ষা প্ৰাধিকৰণৰ মতে চলিব লাগিব মাদ্ৰাছাৰ পৰিৱৰ্তে সংখ্যালঘু শিক্ষাৰ্থীক উন্নত শিক্ষা প্ৰদানৰ পক্ষত এতিয়া চৰকাৰ আজিৰ পৰা উত্তৰাখণ্ডত বিলুপ্ত কৰা হ'ল মাদ্ৰাছা বোৰ্ড কেৱল ধৰ্মীয় শিক্ষা প্ৰদান কৰা মাদ্ৰাছা বোৰ্ডৰ পৰিল অন্ত আজিৰ পৰা মাদ্ৰাছাত এতিয়াৰে পৰা পঢ়াব লাগিব বিজ্ঞান গণিত কম্পিউটাৰ শিক্ষা সংখ্যালঘু লোকৰ বাবে এই ডাঙৰ খবৰ এই মুহূৰ্তত আহি পৰিছে মাদ্ৰাছাৰ পৰিৱৰ্তে এতিয়াৰে পৰা স্কুলৰ শিক্ষাও দিব লাগিব মাদ্ৰাছাৰ ছাত্ৰ ছাত্ৰী আন এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত দিব লৈছো এইবাৰলৈ কদম্পি ৰক্ষা পৰিল বিজয় থালাপতিৰ চৰকাৰ বিজয় থালাপতি চৰকাৰৰ বিৰুদ্ধে ভয়ংকৰ ষড়যন্ত্ৰ তামিলনাডুৰ চৰকাৰ ভাঙিবলৈ চলোৱা ষড়যন্ত্ৰৰ অভিযোগত তিনিজনক গ্ৰেপ্তাৰ কৰা হৈছে ৩৫ কোটি টকাৰ ভেটি দিয়াৰ প্ৰস্তুতি টিভিকেৰ ১৫ গৰাকী বিধায়ক তদন্তৰ আওতাত সন্দেহৰ আঙুলি ডিএমকেলৈ আৰু এবাৰ তামিলনাডুৰ চৰকাৰ ভাঙিবলৈ ভয়ংকৰ ষড়যন্ত্ৰ ৰচনা কৰা হৈছে ১৫ গৰাকীকৈ বিধায়কক ৩৫ কোটি টকাত কিনিবলৈ চেষ্টা কৰা হৈছিল তাৰ পিছতেই তিনিজনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে এই ঘটনা সন্দৰ্ভত কদম্পি ৰক্ষা পৰিল বিজয় থালাপতিৰ চৰকাৰ দিবলৈ চোৱা আন এটা ব্ৰেকিং নিউজ অসন্তুষ্টি বৃদ্ধি পাইছে এতিয়া ভাৰতীয় জনতা পাৰ্টিৰ ৰাম মন্দিৰেই খুলি দিলে মুখা বিজেপিৰ আবেগ লৈ খেলা লোকক লৈ তীব্ৰ অসন্তুষ্টি বিজেপি দলত ৰাম মন্দিৰৰ বাবেই এতিয়া বিজেপিত দেখিবলৈ পোৱা গৈছে তীব্ৰ অসন্তুষ্টি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ বাবে এতিয়া বিজেপিত দেখিবলৈ পোৱা গৈছে গৃহ কন্দল ৰাম মন্দিৰৰ 200 কোটি টকা চুৰি কাৰ্যৰ পিছতেই ভাৰতীয় জনতা পাৰ্টিত তীব্ৰ অসন্তুষ্টি বৃদ্ধি পাইছে যিকোনো মুহূৰ্তত বিজেপি ত্যাগ কৰিব পাৰে বহু জ্যেষ্ঠ নেতাই এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত আহি পৰিছে কাৰ দখললৈ যাব নগাঁও লোকসভা সমষ্টি নগাঁও উপ নিৰ্বাচনক লৈ তৎপৰ শাসক বিৰোধী বিজেপিয়ে আয়োজন কৰিলে বিশেষ সাংগঠনিক সভা সংখ্যালঘু অধ্যুষিত সমষ্টি হোৱাৰ বাবে আত্মবিশ্বাসী কংগ্ৰেছ আৰু গৌৰৱ গগৈ AIUDFৰ ভূমিকাক লৈ এইবাৰো সন্দেহ বিৰোধীৰ বিজেপিয়ে এইবাৰ নগাঁও লোকসভা সমষ্টিত বৰ বেয়াকৈ পৰাস্ত হ'ব বুলি ভৱিষ্যতবাণী কৰিছে প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈয়ে কংগ্ৰেছ দলে 100% নগাঁও লোকসভা সমষ্টিত উপ নিৰ্বাচনত জয়লাভ কৰিব বুলি মন্তব্য গৌৰৱৰ বিজেপি AIUDFে মিটিং কৰি থাকিলেও লাভ নহ'ব 19 আৰু 24ৰ দৰে এইবাৰো উপ নিৰ্বাচনত নগাঁও লোকসভা সমষ্টিত কংগ্ৰেছৰে জয় হ'ব এইদৰে সংবাদমেল অনুষ্ঠিত কৰি নগাঁও লোকসভাৰ উপ নিৰ্বাচনক লৈ ভৱিষ্যতবাণী কৰিছে প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈয়ে এটা জৰুৰী খবৰ এই মুহূৰ্তত আহি পৰিছে পান কাৰ্ড বা ভোটাৰ কাৰ্ড নাগৰিকত্বৰ প্ৰমাণ পত্ৰ নহয় গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায় এই ৰায়দানক লৈ ইতিমধ্যে আৰম্ভ হৈছে ব্যাপক চৰ্চা পান বা ভোটাৰ কাৰ্ড নাগৰিকত্বৰ প্ৰমাণ পত্ৰ নহয় বুলি ৰায় গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এই গুৰুত্বপূৰ্ণ ৰায়দান নাগৰিকত্ব প্ৰমাণৰ বাবে সঠিক বংশবৃক্ষৰ তথ্য প্ৰমাণৰ আৱশ্যক বংশবৃক্ষ বিচ্ছিন্ন হলে তাৰো সঠিক তথ্য প্ৰমাণৰ আৱশ্যক কম্পিউটাৰ প্ৰিণ্ট ওলোৱা NRCৰ স্লিপে নাগৰিকত্ব প্ৰমাণ নকৰে নাগৰিকত্ব প্ৰমাণৰ বাবে সঠিক বংশবৃক্ষৰ তথ্য প্ৰমাণৰ আৱশ্যক বুলি ৰায়দান আৰু এইদৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায়দান এগৰাকী লোকক বিদেশী ঘোষণা কৰা ৰায়ৰ প্ৰত্যাহ্বানৰ গোচৰত এই ৰায় নাগৰিকত্বৰ প্ৰমাণ পত্ৰক লৈ ডাঙৰ ৰায়দান প্ৰদান কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে আন এটা ব্ৰেকিং নিউজ চৰকাৰৰ বিৰুদ্ধে সৰব হৈ পৰিছে আসুৰ সভাপতি উৎপল শৰ্মা শিক্ষাৰ্থীসকলে মামা বুলি মতা মুখ্যমন্ত্ৰীয়ে ভাগিনসকলক 38 ডিগ্ৰী গৰমত পিন্ধাব নেকি 70% পলিষ্টাৰ মিকলি কাপোৰ প্ৰশ্ন কৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাই এতিয়া পলিষ্টাৰৰ কাপোৰ পিন্ধাইছে দুদিন পিছত হয়তো আহিব বস্তাৰ ইউনিফৰ্ম
আৰু ইউনিফৰ্ম প্ৰসংগত এইদৰে চৰকাৰৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত দেখিবলৈ পোৱা গৈছে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাক। আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত দিব লৈছো। বিশ্বজিৎ দৈমাৰীৰ বিৰুদ্ধে যি অভিযোগ উত্থাপন হৈছিল তাৰ তদন্ত নোহোৱাকৈ তেওঁক কেনেকৈ পদোন্নতি দিয়া হ'ল প্ৰশ্ন উত্থাপন কৰিছে কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰে। মহাৰাজ পৃথ্বী উৰণ সেতু নে মৰণ সেতু চৰকাৰে স্পষ্টীকৰণ দিব লাগে। ৰাজীৱ ভৱনত সংবাদমেল অনুষ্ঠিত কৰি বিজেপি চৰকাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কেইবাটাও প্ৰশ্ন উত্থাপন কৰি এইদৰে সৰব হৈ পৰিছে কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰ। বিজেপিৰ বিৰুদ্ধে ইটোৰ পাছত সিটো ভয়ংকৰ অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছৰ এই নেত্ৰী মীৰা বৰঠাকুৰে। আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ দিব লৈছো। চোৰক সুৰক্ষা দিবলৈ গৈ অন্ধভক্তৰ অদ্ভুত মন্তব্য। হিন্দুৰ ধন হিন্দুৱে লৈ গ'ল, গতিকে কি সমস্যা? হিন্দুৱে চুৰি কৰিছে তখতৰ জ্বলন পূৰণ কিয়? হিন্দু সুৰক্ষা দলৰ নেতা পিংকী চৌধুৰীৰ এই প্ৰশ্ন। পিংকী চৌধুৰীক লৈ এতিয়া সমগ্ৰ ভাৰততে দেখিবলৈ পোৱা গৈছে তীব্ৰ বিতৰ্ক। ৰাম মন্দিৰৰ 200 কোটি টকা চুৰি কাৰ্যৰ ঘটনাক লৈ এইদৰে প্ৰশ্ন উত্থাপন কৰিছে পিংকী চৌধুৰীয়ে। ভগৱানৰ নামত অহা কোটি কোটি টকাৰ লুণ্ঠনক মুকলিকৈ সমৰ্থন অন্ধভক্তৰ। ৰাম মন্দিৰৰ ঘোটালাক লৈ সৃষ্টি হোৱা ব্যাপক হুলস্থুলৰ পৰিপ্ৰেক্ষিতত হিন্দু ৰক্ষা দলৰ সভাপতি পিংকী চৌধুৰীয়ে দাঙি ধৰিলে এই অদ্ভুত যুক্তি। হিন্দুৰ টকা হিন্দুৱে চুৰি কৰিছে, গতিকে ইয়াত কোনো ধৰণৰ আপত্তি নাই বুলি এই অদ্ভুত মন্তব্য কৰিছে হিন্দু নেতাজনে। দিব লৈছো আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, এটা চাঞ্চল্যকৰ খবৰ। এইবাৰ লক্ষ্য বিৰোধী প্ৰধানমন্ত্ৰী মুখ্যমন্ত্ৰীক লৈ নতুন আইন। ভাৰতৰ ৰাজনৈতিক দিশ সলনি হোৱাৰ পথত। সংসদৰ বৰ্ষাকালীন অধিৱেশনত কেন্দ্ৰীয় চৰকাৰে আনিব খুজিছে এখন নতুন আইন। প্ৰধানমন্ত্ৰী মুখ্যমন্ত্ৰী একেৰাখে 30 দিন কাৰাবাসত থাকিলে এৰিব লাগিব চকী, পদত্যাগ কৰাটো বাধ্যতামূলক। বিজেপি চৰকাৰে এইবাৰ লক্ষ্য কৰি লৈছে বিৰোধীক। অতি শীঘ্ৰেই বিজেপি চৰকাৰে আনিব খুজিছে এখন নতুন আইন, যি আইনৰ দ্বাৰা প্ৰধানমন্ত্ৰী মুখ্যমন্ত্ৰী একেৰাখে যদি 30 দিন জেলত থাকে তেন্তে প্ৰধানমন্ত্ৰীয়ে আৰু মুখ্যমন্ত্ৰীয়ে এৰিব লাগিব নিজৰ গাদী। অন্য এটা খবৰ, ৰাজনীতিত আমৰ অন্তৰ্ভুক্তি। অনুপ্ৰৱেশকাৰীক বহিষ্কাৰৰ প্ৰসংগত সীমান্তত উত্তেজনা অব্যাহত থকাৰ সময়তেই বাংলাদেশ চৰকাৰে ভাৰতৰ দুগৰাকী বিশেষ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰিলে আমৰ বৃহৎ টোপোলা। ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মানিক সাহাৰ নামত আহিল বাংলাদেশৰ পৰা 1600 কিলোগ্ৰাম সোৱাদ আম। ইয়াৰ 100 কিলোগ্ৰাম পশ্চিমবংগৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীৰ বাবে ৰাজনীতিত এইবাৰ আমৰ অন্তৰ্ভুক্তি দেখিবলৈ পোৱা গৈছে। অনুপ্ৰৱেশকাৰী বহিষ্কাৰৰ সময়তেই সীমান্তত উত্তেজনাৰ মাজতেই এই খবৰ। পৰৱৰ্তী খবৰ, 2024 চনৰ 22 জুনত ৰাম মন্দিৰ সম্পূৰ্ণ হৈ উঠিল। সম্পূৰ্ণ হ'ল মন্দিৰৰ 891 দিন। এই 891 দিনত ৰাম মন্দিৰ দৰ্শন কৰিবলৈ, প্ৰভু ৰামৰ আশীৰ্বাদ ল'বলৈ এবাৰো নগ'ল দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ। 891 দিনত অমিত শ্বাহে নিৰ্বাচনী সভাত 42 বাৰ প্ৰভু ৰাম আৰু ৰাম মন্দিৰৰ নাম লৈছে। ৰাম মন্দিৰৰ নামত ভোট বিচাৰিছে গৃহমন্ত্ৰী অমিত শ্বাহে। মোৰ প্ৰশ্ন, কিয় ৰাম মন্দিৰলৈ 891 দিনে অমিত শ্বাহ নগ'ল? আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন, ৰামচন্দ্ৰক আপুনি ভগৱান হিচাপে মানি লয় নে নলয়? আপোনালোকে ৰামক ভগৱান হিচাপে মানি ল'লে ৰাম মন্দিৰৰ প্ৰণামী চুৰি কৰেনে? অৰবিন্দ কেজৰিৱালৰ এই মুকলি প্ৰত্যাহ্বান কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক। ৰাম মন্দিৰৰ দান পাত্ৰৰ টকা চুৰি কাণ্ড। কোন অভিযুক্তৰ ঘৰৰ পৰা উদ্ধাৰ হৈছে কিমান টকা জানি লওক। অবিনাশ শুক্লাৰ ঘৰৰ পৰা 20,39,220 টকা উদ্ধাৰ কৰা হৈছে। অনুকল্প মিশ্ৰ 16,82,040 টকা উদ্ধাৰ কৰা হৈছে। লবকুশ মিশ্ৰৰ ঘৰৰ পৰা 14,20,000 টকা উদ্ধাৰ। ৰামাকান্ত মিশ্ৰৰ ঘৰৰ পৰা 7,32,170 টকা উদ্ধাৰ কৰা হৈছে। মনীষ কুমাৰ যাদৱৰ ঘৰৰ পৰা 2 লাখ টকা উদ্ধাৰ কৰিছে। কৰুণেশ পাণ্ডেৰ ঘৰৰ পৰা 18,07,063 টকা উদ্ধাৰ কৰা হৈছে। ৰাম শংকৰ যাদৱৰ ঘৰৰ পৰা 1 লাখ টকা উদ্ধাৰ কৰিছে তদন্তকাৰী দলটোৱে। নাজিৰ আহমেদক ন্যায় দিয়া তাম্বাছুম খানক টাৰ্গেট একাংশ লোকৰ।
এবাৰ ন্যায়াধীশক টাৰ্গেট কৰা হৈছে। হিন্দুত্ববাদীৰ পৰা হত্যাৰ ভাবুকি পাইছে নাজিৰ আহমেদক ন্যায় দিয়া ন্যায়াধীশে। 7জন হিন্দু নেতাক যাৱজ্জীৱন কাৰাদণ্ড বিভাগ লৈ ন্যায় দি তাম্বাছুম খানক টাৰ্গেট একাংশৰ। হিন্দুত্ববাদী সংগঠনৰ হাতত প্ৰাণ হেৰুওৱা নাজিৰক ন্যায় দিছিল তাবাছুম খানে। নাজিৰৰ হত্যাত জড়িত হিন্দুত্ববাদী সংগঠনৰ 14 অভিযুক্তক বিহা হৈছিল কঠোৰ শাস্তি। 2022 চনৰ 3 আগষ্টত গৰু সৰবৰাহৰ সন্দেহত হত্যা কৰা হৈছিল নাজিৰক। মধ্যপ্ৰদেশৰ নৰ্মদাপুৰম জিলাৰ অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশ তাবাছুম খান আৰু তাবাছুম খানক এইবাৰ হত্যাৰ ভাবুকি দিয়া হৈছে একাংশ হিন্দুত্ববাদী সংগঠনৰ ফালৰ পৰা। আন এটা গুৰুত্বপূৰ্ণ খবৰ, 6 জনগোষ্ঠী জনজাতিকৰণক লৈ আপোচ নহ'ব। নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি অনুসৰি 6 জনগোষ্ঠী জনজাতিকৰণৰ ব্যৱস্থা কৰক হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে। ৰাইজে আস্থা বিশ্বাসেৰে পঠোৱা জনপ্ৰতিনিধিসকল সদনত নিশ্চুপ হৈ থাকিলে ৰাইজৰ ৰোষত পৰিব। কেন্দ্ৰীয় মন্ত্ৰী জুৱেল ওৰামক কঠোৰ সমালোচনা। আক্ৰাছুৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক বলুৰাম বৰ্মনৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগ উত্থাপন কৰি পুনৰবাৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰব হৈ পৰিছে জাতীয় দল সংগঠনৰ নেতাসকল। পৰৱৰ্তী খবৰ, সমগ্ৰ ভাৰতজুৰি বন্ধ হ'ল MGNৰেগা আঁচনি। যোৱাকালিৰ পৰা আনুষ্ঠানিকভাৱে বন্ধ হৈছে MGNৰেগা আঁচনি। শ্ৰমিকৰ বছৰ বছৰ ধৰি চলি অহা এনৰেগা আঁচনি এতিয়াৰে পৰা হ'ল ইতিহাস। লাখ লাখ শ্ৰমিকৰ বাবে হাতত লোৱা হ'ল নতুন আঁচনি। MGNৰেগাতকৈ উন্নত আঁচনি হ'ল কাৰ্যকৰী। 1 জুলাই তাৰিখৰ পৰা সমগ্ৰ দেশজুৰি কাৰ্যকৰী হ'ল VBG ৰামজী আঁচনি। দেশৰ 34 ৰাজ্যৰ প্ৰযোজ্য মজুৰি এই নতুন হাৰ। দেশৰ কোনো প্ৰান্তত 300তকৈও কম মজুৰি দিব নোৱাৰিব শ্ৰমিকক। আৰু যোৱাকালিৰ পৰা সমগ্ৰ ভাৰতজুৰি বন্ধ হ'ল বহু প্ৰচলিত MGNৰেগা আঁচনি। MGNৰেগা আঁচনিৰ ঠাইত এতিয়াৰে পৰা কাৰ্যকৰী কৰা হ'ল VBG ৰামজী আঁচনি। চৰকাৰৰ ফালৰ পৰা এই ডাঙৰ সিদ্ধান্ত। এটা ব্ৰেকিং নিউজ, দিল্লীত বিজেপি চৰকাৰৰ 650 কোটি টকাৰ কেলেংকাৰী। ক'ত কেনেকৈ লুটিছে ধন। বিজেপি শাসিত ৰাজ্যত পুনৰবাৰ ভয়ংকৰ কেলেংকাৰী পোহৰলৈ আহিছে দিল্লীৰ বিজেপি চৰকাৰৰ 650 কোটি টকাৰ কেলেংকাৰী। ৰেখা গুপ্তা চৰকাৰৰ বিৰুদ্ধে বিয়াগুম মেডিকেল কেলেংকাৰীৰ অভিযোগ উত্থাপন কৰা হৈছে। দিল্লীৰ চৰকাৰী হাস্পাতালৰ মুঠ বিচনা 15,000। ইয়াৰ বিপৰীতে ক্ৰয় কৰা হৈছে 16 লাখখন বিচনা চাদৰ। 150 টকীয়া বিচনা চাদৰ কিনা হৈছে 450 টকা। 2.50 টকীয়া অৰেছৰ 50 লাখ পেকেট কিনিছে 15 টকাত। 10 লাখ টকাৰ এক্সৰে মেচিন আনিছে 33 লাখ টকাত। 25 লাখ টকাৰ ৰেডিঅ'লজিকেল মেচিন ক্ৰয় কৰা হৈছে 1,10 লাখ টকাত। মাত্ৰ 16 মাহৰ ভিতৰত সংঘটিত হৈছে দিল্লীৰ বিজেপি চৰকাৰৰ এই সৰ্ববৃহৎ কেলেংকাৰী। আপৰ বিৰুদ্ধে খুৰা কেলেংকাৰীৰ অভিযোগ আনি শাসনলৈ আহিছিল ভাৰতীয় জনতা পাৰ্টি দিল্লীত। কিছুদিন পূৰ্বে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ বিৰুদ্ধেও উত্থাপিত হৈছিল ভূমি কেলেংকাৰীৰ গুৰুতৰ অভিযোগ। মোহন যাদৱৰ পত্নী আৰু পৰিয়ালৰ ভূমি কেলেংকাৰীক লৈ সূচনা হৈছিল বিতৰ্কৰ সমগ্ৰ ভাৰতজুৰি। আৰু এইবাৰ দিল্লীৰ বিজেপি চৰকাৰৰ 650 কোটি টকাৰ মেডিকেল কলেজৰ কেলেংকাৰীৰ ঘটনা পোহৰলৈ অহাৰ পিছতেই চৰকাৰৰ বিৰুদ্ধে সৰব হৈ পৰিছে বিৰোধী। পৰৱৰ্তী খবৰ, হিন্দু ধৰ্ম গ্ৰহণ কৰিব নেকি বিতৰ্কিত উৰ্ফি যাদৱে। উৰ্ফি যাদৱৰ কাণ্ডক লৈ এতিয়া চৰ্চা। হিন্দু ধৰ্ম গ্ৰহণ কৰিব পাৰে উৰ্ফি যাদৱে। মা কামাখ্যা ধামত হঠাৎ উপস্থিত উৰ্ফি যাদৱ। ধৰ্ম পৰিৱৰ্তনক লৈ চৰ্চা চলি থকাৰ সময়তেই কপালত সেন্দুৰৰ ফুট উৰ্ফি যাদৱৰ। সততে আকৰ্ষণীয় ড্ৰেছ পৰিধানৰ বাবে জনাজাত সামাজিক মাধ্যমত উৰ্ফি যাদৱ। ইনষ্টাগ্ৰামত 5.2 মিলিয়ন ফলোৱাৰ্ছ গোটোৱা উৰ্ফি যাদৱ হ'ব নেকি হিন্দু। এইবাৰ চুটি কাপোৰ নহয়, চুৰ্ণি মেৰিয়াই গুৱাহাটীত উৰ্ফি যাদৱ। হিন্দু ধৰ্ম গ্ৰহণ কৰিব পাৰে উৰ্ফি যাদৱে। অন্য এটা খবৰ, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা গুৰুত্বপূৰ্ণ খবৰ। ইৰাণে কংগ্ৰেছক জনালে নিমন্ত্ৰণ। মল্লিকাৰ্জুন খাৰ্গে যাব খামেনিক বিদায় দিবলৈ। এবাৰ ইৰাণৰ ফালৰ পৰা এই নিমন্ত্ৰণ জনোৱা হৈছে কংগ্ৰেছলৈ।
মল্লিকাৰ্জুন খাৰ্গে যাব খেমেইনিৰ বিদায় সভালৈ। বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাকো জনাইছে নিমন্ত্ৰণ। 5 জুলাই তাৰিখৰ পৰা 9 জুলাই তাৰিখলৈকে শেষকৃত্য সম্পূৰ্ণ অনুষ্ঠান ইৰাণত। 2 কোটি লোকে অন্ত্যেষ্টিক্ৰিয়াত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা। 9 জুলাইত মছহাদ চহৰত চূড়ান্ত অন্ত্যেষ্টিক্ৰিয়া অনুষ্ঠিত হ'ব খেমেইনিৰ। 36 বছৰ ধৰি ইৰাণক শাসন কৰিছিল খামেইনিয়ে। মৃত্যুৰ 4 মাহ পাছত সম্পূৰ্ণ হ'ব আয়াতুল্লাহ আলী খামেইনিৰ জানাজা। বিশেষ পদ্ধতিৰে 4 মাহ পাছত সম্পূৰ্ণ হ'ব আয়াতুল্লাহ খামেইনিৰ জানাজা। বিশেষ পদ্ধতিৰে ৰাখি থোৱা হৈছে খামেইনিৰ মৃতদেহ। খামেইনিৰ জানাজাক লৈ সমগ্ৰ ইৰাণত হাই এলাৰ্ট জাৰি কৰা হৈছে। এই বছৰৰে 28 ফেব্ৰুৱাৰীত খামেইনিক হত্যা কৰিছিল আমেৰিকা যুক্তৰাষ্ট্ৰই। ভাৰতৰ কংগ্ৰেছ আৰু বিজেপিক এতিয়া নিমন্ত্ৰণ জনাইছে ইৰাণে জানাজাত উপস্থিত থাকিবলৈ। অইন এটা খবৰ, প্ৰকৃতিয়ে পুৰি পেলাবলৈ আৰম্ভ কৰিছে ইউৰোপক। গলি গৈছে ৰাজপথত থকা সামগ্ৰী। ইউৰোপত এতিয়া গ্ৰীষ্ম প্ৰৱাহৰ ভয়ংকৰ ৰূপ দেখিবলৈ পোৱা গৈছে। প্ৰকৃতিয়ে পুৰি পেলাব নেকি সমগ্ৰ ইউৰোপক, একেলৈ আৰম্ভ হৈছে এতিয়া ব্যাপক চৰ্চা। গৰমৰ বাবে শেষ হৈ যাবলৈ আৰম্ভ হৈছে বিশ্বৰ বহু ধনী ৰাষ্ট্ৰ। আনক উপদেশ দিয়া ইউৰোপবাসী আজি গৰমত সাৱটিছে মৃত্যুক। পৃথিৱীৰ আটাইতকৈ দ্ৰুতগতিত উষ্ণতা বৃদ্ধি পাইছে ইউৰোপত। গৰম সহ্য কৰিব নোৱাৰি 13শৰো অধিক লোকৰ মৃত্যু হোৱাৰ খবৰ আমি লাভ কৰিছোঁ। প্ৰচণ্ড গৰমৰ বাবে গলি গৈছে ট্ৰেফিক লাইট। প্ৰখৰ ৰ'দৰ বাবে চলন্ত অৱস্থাতেই গলিছে গাড়ীৰ চকা। ৰাইজৰ বাবে বিনামূলীয়া কৰি দিছে ছুইমিং পুল। ৰাজপথত গাড়ীৰে পানী ছটিয়াই সকাহ দিয়াৰ চেষ্টা। ফ্ৰান্স, জাৰ্মানী, ইটালী, স্পেইন, UK, অষ্ট্ৰিয়া, হাংগেৰী, ছুইজাৰলেণ্ড, পোলেণ্ড আৰু নেদাৰলেণ্ডছত 45 ডিগ্ৰীলৈ বৃদ্ধি পাইছে তাপমাত্ৰা। পূৰ্বৰ সকলো অভিলেখ ভংগ কৰিছে গৰমে ইউৰোপত। ভাৰততকৈ যথেষ্ট বেছি গৰম এতিয়া ইউৰোপত। ইউৰোপৰ 43 ডিগ্ৰী আৰু ভাৰতৰ 43 ডিগ্ৰীৰ আছে যথেষ্ট ভাৰসাম্য। ইউৰোপত থকা ভাৰতৰ নাগৰিকে সহ্য কৰিব পৰা নাই এই গৰম। মানৱ শৰীৰক অচল কৰি পেলাইছে ইউৰোপত হিট ৱেভে। ভৌগোলিক স্থিতিৰ বাবে ভাৰতৰ তাপমানৰ সৈতে পাৰ্থক্য আছে ইউৰোপৰ অধিক সংখ্যকৰ ঘৰত নাই AC। বহু কম ঘৰতহে আছে ফেনৰ ব্যৱস্থা। বহু অট্টালিকাত ভালদৰে খুলিব নোৱাৰে খিৰিকী। ইউৰোপত 43 ডিগ্ৰী আৰু ভাৰতৰ 55 ডিগ্ৰী একেই। শীতকালৰ বাবেহে নিৰ্মাণ কৰা হৈছিল ইউৰোপৰ ঘৰসমূহ। আৰু তাৰ মাজতেই প্ৰকৃতিয়ে এইবাৰ ৰূপ সলনি কৰিছে। ইউৰোপত গ্ৰীষ্ম প্ৰৱাহৰ এই ভয়ংকৰ ৰূপ দেখিবলৈ পোৱা গৈছে। ৰাজনৈতিক হেঁচাত পৰি কোনো আৰক্ষী বিষয়াই যাতে কাম কৰিব নোৱাৰে তাৰ ব্যৱস্থা কৰিছে বিজয় থালাপতিয়ে। কোনো নিৰ্দোষী লোক যাতে আৰক্ষীৰ ভুলৰ চিকাৰ নহয় তামিলনাডু আৰক্ষীলৈ থালাপতি বিজয়ৰ এক ডাঙৰ নিৰ্দেশ। সত্য আৰু ন্যায়ৰ সপক্ষে থালাপতি বিজয়। ৰাজনৈতিক হেঁচাত পৰি কোনো আৰক্ষী বিষয়া কাম কৰিব নোৱাৰিব তামিলনাডুত। মন্ত্ৰী বিধায়কৰ কথা নুশুনি কেৱল সত্যৰ হকে কাম কৰক তামিলনাডুৰ আৰক্ষী বিষয়াসকল। আপোনালোকৰ কোনো কামতেই মই হস্তক্ষেপ নকৰোঁ বুলি মন্তব্য মুখ্যমন্ত্ৰী বিজয় থালাপতিৰ। স্বাধীনচেতীয়াভাৱে কাম কৰিব লাগিব তামিলনাডুৰ চৰকাৰ প্ৰশাসনে। ন্যায়ৰ পক্ষত কাম কৰি মানুহৰ বিশ্বাস জয় কৰক আৰক্ষী বিষয়াসকলে। তামিলনাডু আৰক্ষীক ৰাজনৈতিক হেঁচাৰ পৰা মুক্ত হ'বলৈ এইদৰে নিৰ্দেশনা দিছে তামিলনাডুৰ মুখ্যমন্ত্ৰী বিজয় থালাপতিয়ে। তামিলনাডুৰ বিজেপি বিৰোধী স্থিতি নিৰ্দোষীৰ সুৰক্ষা নিশ্চিত কৰিবলৈ আহ্বান বিজয় থালাপতিৰ। বিজয় থালাপতিক লৈ সমগ্ৰ ভাৰততে এতিয়াও অব্যাহত আছে ব্যাপক প্ৰশংসা। অইন এটা খবৰ, মাংগলিক বিবাহ অবিহনে বৈধ নহ'ব আইনী বিবাহ। উচ্চ ন্যায়ালয়ৰ বৃহৎ ৰায়দান। মাংগলিক বিবাহ অবিহনে বৈধ নহ'ব আইনী বিবাহ। কেৱল আইনী বিবাহক প্ৰদান কৰা নহ'ব সামাজিক স্বীকৃতি। পৰম্পৰাগত ৰীতি নীতিৰে বিবাহ অনুষ্ঠিত নোহোৱালৈকে বৈধ নহ'ব বিবাহ। প্ৰথমবাৰৰ বাবে উচ্চ ন্যায়ালয়ে দিলে এই বৃহৎ ৰায়দান। UCC আইনী বিবাহক সৰ্বোচ্চ মৰ্যাদা দিয়াৰ বিপৰীতে ন্যায়ালয়ৰ এই বৃহৎ ৰায়। হিন্দু বিবাহৰ ক্ষেত্ৰত মাংগলিক ৰীতি নীতি অপৰিহাৰ্য আখ্যা। মাংগলিক পৰম্পৰাগত বিবাহে পৰিয়ালক সংস্কাৰ আনে। হিন্দু বিবাহক লৈ ডাঙৰ মন্তব্য উচ্চ ন্যায়ালয়ৰ। কেৱল গান বাজনা নৃত্য ভোজনেৰে বিবাহ সম্পূৰ্ণ নহয়। গুজৰাট উচ্চ ন্যায়ালয়ে হিন্দু বিবাহক লৈ দিছে এই গুৰুত্বপূৰ্ণ ৰায়দান। বিবাহক কেৱল গীত নৃত্যৰ অনুষ্ঠান বুলি ধৰিব নালাগে। মাংগলিক বিবাহ অবিহনে
বৈধ নহয় আইনী বিবাহ, ন্যায়ালয়ৰ এই গুৰুত্বপূৰ্ণ ৰায়দান। অন্য এটা খবৰ, 9 দিনত কৃষকৰ বাবে মুকলি হ'ব 9,000 টকা। পোনে পোনে কৃষকৰ একাউণ্টত সোমাব এই ধনৰাশি। কংগ্ৰেছ চৰকাৰৰ এক ডাঙৰ সিদ্ধান্ত। লাখ লাখ কৃষকৰ বাবে এক ডাঙৰ খবৰ জাৰি কৰিছে এখন ৰাজ্যৰ কংগ্ৰেছ চৰকাৰে। এক্টিভ কৰি ৰাখক বেংক একাউণ্ট, মোবাইল ফোন। 9 দিনৰ ভিতৰত কৃষকৰ একাউণ্টলৈ যাব 9,000 কোটি টকা। আগন্তুক 9 দিনৰ ভিতৰত কৃষকে লাভ কৰিব এই ভাল খবৰ। কৃষকসকলৰ বেংক একাউণ্টলৈ চৰকাৰে হস্তান্তৰ কৰিব 900 কোটি টকা। এই ধনৰাশি পৰ্যায়ক্ৰমে কৃষকৰ একাউণ্টত জমা হ'ব। DBT যোগে পোনপটীয়াকৈ কৃষকৰ নিজা বেংক একাউণ্টত জমা হ'ব এই ধনৰাশি। তেলেংগানাৰ কংগ্ৰেছ চৰকাৰে দিছে এই ডাঙৰ খবৰ। তেলেংগানা চৰকাৰে কৃষকসকলৰ কল্যাণৰ বাবে মুঠ 900 কোটি টকা 9,000 কোটি টকা মুকলি কৰি দিয়াৰ পৰিকল্পনা কৰিছে। কৃষকৰ সুবিধাৰ বাবে তেলেংগানাৰ কংগ্ৰেছ চৰকাৰে গ্ৰহণ কৰিছে এই ঐতিহাসিক আৰু ডাঙৰ পদক্ষেপ। পৰৱৰ্তী খবৰ, 1 তাৰিখৰ পৰা 10 জুলাইলৈ অন্ন সেৱা দিন আৰম্ভ। 9টা নতুন নিয়মেৰে সংগ্ৰহ কৰক বিনামূলীয়া ৰেচন। এই কাম নকৰিলে নাপাব আপুনি ৰেচনৰ সামগ্ৰী। ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ। ৰেচন কাৰ্ড থকা প্ৰতিগৰাকী হিতাধিকাৰীৰ বাবে এই খবৰ। আজিৰ পৰা আৰম্ভ হৈছে অন্ন সেৱা দিন। নতুন নিয়মেৰে সংগ্ৰহ কৰক ৰেচনৰ সামগ্ৰী। ৰেচন সংগ্ৰহৰ সময়ত মানি চলিব লাগিব এইসমূহ নিয়ম, অন্যথা ৰেচন লাভৰ পৰা আপুনি হ'ব পাৰে বঞ্চিত। নম্বৰ 1, eKYC সম্পূৰ্ণ নকৰা গ্ৰাহকে নাপাব ৰেচন। 2 নম্বৰ, আধাৰ কাৰ্ডৰ সৈতে ৰেচন কাৰ্ড লিংক কৰিব লাগিব মোবাইল নাম্বাৰ। ৰেচন আনিবলৈ যাওঁতে লগত নিব লাগিব লিংক থকা মোবাইল ফোন। 4, ৰেচন সংগ্ৰহৰ সময়ত ফিংগাৰপ্ৰিণ্ট দিয়াটো বাধ্যতামূলক। 5, ৰেচন লোৱাৰ পাছতেই সংগ্ৰহ কৰক ৰেচনৰ ৰচিদ। 6, ই-পোষ্ট মেচিন সৃষ্টি ৰচিদ ল'ব লাগিব হিতাধিকাৰীয়ে। 7, ই-পোষ্ট মেচিনত হিতাধিকাৰীৰ মোবাইল নম্বৰ অন্তৰ্ভুক্ত অথবা নিশ্চিত কৰিব লাগিব। 8, একেলগে একাধিক ৰেচন কাৰ্ডত পঞ্জীয়ন নহ'ব মোবাইল নম্বৰ। 9, SMS-ৰ জৰিয়তে মোবাইল নম্বৰলৈ প্ৰেৰণ কৰিব OTP। সুলভ মূল্যৰ দোকানীয়েও মানিব লাগিব বহুকেইটা গুৰুত্বপূৰ্ণ নিয়ম। ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীসকলৰ বাবে এই গুৰুত্বপূৰ্ণ আৰু জৰুৰী খবৰ এই মুহূৰ্তত জাৰি কৰা হৈছে। এই নিয়মকেইটা মানিহে ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীসকলে 1 জুলাই তাৰিখৰ পৰা 10 জুলাই তাৰিখৰ ভিতৰত সংগ্ৰহ কৰিব লাগিব নিজৰ নিজৰ ৰেচন সামগ্ৰী। পৰৱৰ্তী খবৰ, নামনি অসমত বিঘাই বিঘাই অবাধ বেদখল। 80 বিঘা ভূমিত চলিব বলডজাৰ নীতি। পুনৰবাৰ বৃহৎ উচ্ছেদ অভিযান চলাবলৈ সম্পূৰ্ণৰূপে সাজু হৈ পৰিছে চৰকাৰ প্ৰশাসন। নামনি অসমৰ বনাঞ্চলত বিঘাই বিঘাই চলিছে বেদখল কাৰ্য। সন্দেহযুক্ত লোকক বনাঞ্চল এৰি দিয়াৰ সকিয়নি ফৰেষ্ট ডিপাৰ্টমেণ্টৰ। বজালী বৰপেটাৰ পিছত এইবাৰ বঙাইগাঁৱত হ'ব সৰ্ববৃহৎ উচ্ছেদ অভিযান। সাজু কৰা হৈছে বলডজাৰ। 7 দিনৰ সময়সীমা বান্ধি কঠোৰ নিৰ্দেশনা দিয়া হৈছে বন বিভাগৰ ফালৰ পৰা। প্ৰায় 80 বিঘা মাটিত যোগীঘোপা এলেকাত চলিব এই বলডজাৰ নীতি। ঐতিহাসিক ভৈৰৱচূড়া সংৰক্ষিত বনাঞ্চলত উচ্ছেদৰ বাবে সাজু হৈ পৰিছে চৰকাৰ প্ৰশাসন। নামনি অসমৰ বনাঞ্চলত এতিয়া বিঘাই বিঘাই অবৈধ নাগৰিকৰ দখল দেখিবলৈ পোৱা গৈছে আৰু এই অবৈধ নাগৰিকৰ দখলৰ বিৰুদ্ধে চৰকাৰ প্ৰশাসনে নামনি অসমত বৃহৎ উচ্ছেদ অভিযান আৰম্ভ কৰিবলৈ এতিয়া প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। পৰৱৰ্তী খবৰ, মাত্ৰ 3 মাহ আয়ুষ্মান কাৰ্ডক লৈ ডাঙৰ ঘোষণা ৰাজ্য চৰকাৰৰ। আয়ুষ্মান কাৰ্ডক লৈ এক বৃহৎ খবৰ। আয়ুষ্মান কাৰ্ডক লৈ ডাঙৰ ঘোষণা কৰিছে বিজেপি চৰকাৰে। অহা 3 মাহলৈ সকাহ পালে ৰোগীয়ে 30 ছেপ্টেম্বৰৰ পৰা প্ৰাইভেট হাস্পতালত ডায়ালাইচিছ কৰিলে দিব লাগিব ধন। মাত্ৰ 3 মাহলৈহে সকাহ দিলে চৰকাৰে। এফালে চৰকাৰৰ সকাহ, আনফালে ৰোগীৰ হাহাকাৰ। কিন্তু অক্টোবৰৰ পৰা দিব লাগিব ধন। আয়ুষ্মান কাৰ্ডক লৈ চৰকাৰৰ ফালৰ পৰা এই ডাঙৰ ঘোষণা কৰা হৈছে।